ৰংহাং ডাঙৰীয়া, সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, অমৰ সিং টিছু ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, সভাত উপস্থিত সন্মানীয় বিধায়ক বিধায়িকাসকল আৰু অসমৰ আটাইকেইখন জিলাৰ পৰা আহি এই সভাত উপস্থিত হোৱা সন্মানীয় যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা বছৰ 23 ছেপ্টেম্বৰ তাৰিখে আমি অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ মনত আছে 2021 চনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে যেতিয়া নিৰ্বাচনৰ মাজলৈ আমি গৈছিলোঁ, তেতিয়া অসমৰ ৰাইজক আমি দুটা প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি আমি নিয়োগ কৰিম আৰু দ্বিতীয়তে 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম। আজি আপোনালোকে দেখা পাইছে যে চাওঁতে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছোঁ। যোৱা কেইটামান দিনত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে। আজি অসমত 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তিত কোনেও এটকা নোখোৱাকৈ নিযুক্তি হ'ব। তেনেকুৱা আজি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে। আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল, কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া, ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কংগ্ৰেছৰ দিনত APSCত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকৈ টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদী কৰ্মী, আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল। আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছোঁ। কংগ্ৰেছৰ দিনত থকা পংকিলতাক আঁতৰাই আজি আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছোঁ। কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে, আমি কৈছোঁ ঘৰলৈকে লৈ যাওক। কোনোবাই কৈছে যে আমাক OMR চিটখন চাব দিব লাগে, আমি কৈছোঁ সেইখনো লৈ যাওক। কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছোঁ। আমি কৈছোঁ সেইটোও চাই লওক। স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছোঁ। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে। ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে।
আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে। মই 3 বছৰ আগতে এই খেলপথাৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ, তেতিয়া মই ৰাইজক এটাই আহ্বান জনাইছিলোঁ যে আমাক এটা আন্দোলন বিবৰ্জিত পৰিৱেশ দিয়ক, আমি অসমত এক নতুন দিগন্তলৈ লৈ যাম। আজি আপোনালোকে দেখিছে ৰাজহুৱা খণ্ডত নিযুক্তি হওক, অসমত উদ্যোগীকৰণৰ বাতাবৰণ হওক বা আত্মনিৰ্ভৰ অসমৰ ফালে এক নতুন যাত্ৰা, সোণসেৰীয়া যাত্ৰা আমি আটাইবিলাকতে আজি সফল হ'ব পাৰিছোঁ। মই নিজেও গম পোৱা নাছিলোঁ যে আমি কিমান সফল হৈছোঁ। যোৱা পৰহি দিনাখন অসমৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি আনিছিলোঁ। ময়ো গম পোৱা নাছিলোঁ যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী আমি অসমত আনিছিলোঁ। কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল, তেতিয়া মই বুজি পালোঁ যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত ঈৰ্ষান্বিত হ'বলগীয়া হৈছে। তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। আজি আমি ইমান দিনে অভিযোগ কৰিছিলোঁ যে কৰ্ণাটকত উদ্যোগীকৰণ হৈছে, অসমত কিয় উদ্যোগীকৰণ হোৱা নাই। আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে, কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই। তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে, যি ডাঙৰ প্ৰমাণ পত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল, কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যেতিয়া অসমৰ আন ৰাজ্যবিলাকত গৈ কওঁ যে আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছোঁ যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম, কোনো মৰ্টগেজ নলওঁ, কোনো কাগজ নলওঁ, আৰু আমাক 1 লাখ টকা ঘূৰাই দিব কেতিয়া, 3 বছৰ তেওঁলোকে গেপ দিব। আজি যদি মোৰ 2 লাখ টকা সম্পূৰ্ণ হয়, মই 3 বছৰ এই 1 লাখ টকাটো ঘূৰাই দিব নালাগে, আৰু তাৰ পিছত আমি পৰৱৰ্তী 5 বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেণ্টৰ জৰিয়তে আমি উভতাই দিম। 1 লাখ টকা আমি উভতাই দিব নালাগে, আৰু বাকী 1 লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম, 8 বছৰ পিছত। মই যেতিয়া যেনেকে এনেকুৱা ধৰণৰ আঁচনিৰ কথা কওঁ, তেতিয়া মানুহে আন চৰকাৰসমূহ আচৰিত হয়, ৰাইজ আচৰিত হয়। যোৱাকালি মই হাৰিয়ানাত আছিলোঁ, মই এই আঁচনিৰ বিষয়ে কৈছিলোঁ আৰু ৰাইজক মই কৈ আহিছিলোঁ যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব, অহাকালি 11টা বজাত আমি প্ৰথম 25,000 ল'ৰা ছোৱালীক এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম। বহুতে মোক বিশ্বাস কৰা নাছিলে, কয় বেংকত যাব নালাগে, বোলে নালাগে, কোনো কাগজো দিব নালাগে, বোলে নালাগে, মৰ্টগেজো দিব নালাগে, বোলে নালাগে, বোলে টকাখিনি যদি ঘূৰাই নিদিয়ে। মই কৈছিলোঁ যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকক আমি যেনেকে কৰিব অনুৰোধ কৰিম।